Hello friends, আমি ADR Gate for ভাইভাৰ প্ৰিপাৰেচনৰ কাৰণে পেপাৰ 1 আৰু পেপাৰ 2 ৰ কাৰণে প্ৰিপাৰেচন চলাই আছো। এই কাৰণে আপুনি ভিডিওটো ভাল কৰি চাব, প্ৰিপাৰেচন ভালকৈ কৰিব, স্কিপ নকৰিব, স্কিপ কৰিলে আপোনাৰ লোকসান হ'ব। তেন্তে ভিডিওটো আমি আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ আগতে দুই তিনিটা মান কথা কৈ দিওঁ যে মই ইমান ধুনীয়াকৈ প্ৰিপাৰেচন কৰি আছো, ইমান ধুনীয়া প্ৰিপাৰেচন কোনেবা ষ্টেপ বাই ষ্টেপ এনেকৈ ভিডিও কোনেও নিদিয়ে। মই ডেইলি কি আহিব কি নাহে সকলো ভিডিও দি আছো। তেন্তে ভিডিওটো আৰম্ভ কৰোঁ। সৰ্বপ্ৰথম অসমীয়া মেডিকেল সাৰ্ভিস পাস কৰা ব্যক্তিৰ নাম হ'ল আমি এনেকৈ ক'লে আমি ডাইৰেক্ট কৈ দিব পাৰিম যে কৰ্নেল শিৱৰাম বৰুৱা আমাৰ সৰ্বপ্ৰথম অসমীয়া মেডিকেল সাৰ্ভিস পাস কৰা ব্যক্তি হয়। দ্বিতীয় প্ৰশ্ন, সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা বিজয়ী আমি সকলোৱে জানো যে যতীন্দ্ৰনাথ দুৱৰাদেৱে সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু 1955 চনত এই চনটো মন ৰাখি দিব। কুৱেশ্যন নম্বৰ 3, সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰজন কোন আছিল? সৰ্বপ্ৰথম অসমৰ ইঞ্জিনিয়াৰজন আছিল বলি নাৰায়ণ বৰা। মনত থৈ দিব নামটো। চতুৰ্থ প্ৰশ্ন, সৰ্বপ্ৰথম অসমৰ চিকিৎসালয় ক'ত? চিকিৎসালয়ৰ নামটো হ'ল বেৰী হোৱাইট মেডিকেল স্কুল আৰু এই চিকিৎসালয় ক'ত আছে? আমাৰ অসমৰ ডিব্ৰুগড়ত অৱস্থিত। এইটো এডিআৰিটো প্ৰশ্ন বাৰ সুধিছিল আৰু ইয়াৰ আগৰ যোৱাবাৰ পৰীক্ষাত এডিআৰিত আহিছিল কাৰণে এই মেডিকেল স্কুলটোৰ নামটো ইম্পৰ্টেণ্ট হয়, মনত থৈ দিব। কুৱেশ্যন নম্বৰ 5, সৰ্বপ্ৰথম অসমীয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল? সৰ্বপ্ৰথম অসমীয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য আমাৰ সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই আছিল। কুৱেশ্যন নম্বৰ 6, সৰ্বপ্ৰথম অসমীয়া ডিলিট কৰা ব্যক্তিৰ নাম কি? ইয়াৰ নাম হ'ল সূৰ্য কুমাৰ ভূঞা। 7 নম্বৰ, সৰ্বপ্ৰথম অসমীয়া মহিলা ডাক্তৰেট কোন আছিল? ইয়াৰ সঠিক এনচাৰ হ'ব ডক্টৰ লক্ষ্মী দেৱী। কুৱেশ্যন নম্বৰ 9, প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক কোন? আমি সকলোৱে জানো প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক হ'ল আমাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱ। 9 নম্বৰ কুৱেশ্যন, প্ৰথম কথা কবিতাৰ ৰচক কোন? প্ৰথম কথা কবিতাৰ ৰচক হ'ল আমাৰ যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 10, প্ৰাচীন কামৰূপৰ 4টা ভাগ কি কি? এনেকৈ সুধি দিব পাৰে। আমি ক'ব লাগিব যে প্ৰাচীন কামৰূপৰ 4টা ভাগ আমাৰ ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰ পীঠ। এইটো হ'ল আমাৰ প্ৰাচীন কামৰূপৰ 4টা ভাগ। প্ৰথম অসমীয়া অনাতাঁৰ নাট কি আছিল? প্ৰথম অসমীয়া অনাতাঁৰ নাট হ'ব আমাৰ বীণ বৰাগী। কুৱেশ্যন নম্বৰ 12, প্ৰথম অসমীয়া গল্প সংকলন কি আছিল? আমি সকলোৱে জানো যে প্ৰথম অসমীয়া গল্প সংকলন আমাৰ সুৰভি হয় আৰু এইটো কোনে লিখিছিল? আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল আৰু কিমান চনত? 1909 চনত। সকলোবিলাক মনত থৈ দিব, সুধিব পাৰে। কুৱেশ্যন নম্বৰ 13, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী কি আছিল? প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী আমাৰ আছিল বিলাতৰ চিঠি। ইয়াৰ লেখক জ্ঞানদা ভিৰাম বৰুৱা আৰু এইটো কিমান চনত হৈছিল? 1939 চনত এইটো প্ৰকাশ পাইছিল। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখি দিব। 14 নম্বৰ কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম আৰু লেখক কোন আছিল? তেন্তে আমি ক'ব লাগিব যে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম পুথিখন হ'ল মৃত্যুঞ্জয় আৰু ইয়াৰ লেখক আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মৃত্যুঞ্জয় 1979ত প্ৰকাশ পাইছিল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো মনত ৰাখিব। আজিৰ অন্তিম প্ৰশ্ন, কিয় 15টা কুৱেশ্যন দিছোঁ মই, ভাইভাত আপোনাক 15 নাম্বাৰেই সুধিব, সেইকাৰণে 15টা মই ডেইলি দি আছোঁ আৰু যিবিলাক দিছোঁ মষ্ট ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰাই সোধাৰ চান্স থাকিব আৰু ইয়াৰ বাহিৰে একোৱেই পঢ়িব নালাগে। মই কেনেকৈ গ্ৰেড 4ৰ ভাইভাত দিব লাগে এইটো প্ৰিপাৰেশ্যনৰ ভিডিঅ' মই দিছোঁ, আগতো দিছোঁ, এইবাৰো দিছোঁ। যদি লাইকছ আহে, ভিউ আহে, তেন্তে মই কণ্টিনিউ কৰি থাকিম, তেন্তে মই বন্ধ কৰি দিম প্ৰিপাৰেশ্যনটো। তেন্তে অন্তিম কুৱেশ্যন মই ক'ব গৈ আছোঁ যে সাহিত্য একাডেমী পুৰস্কাৰ পোৱা অসমীয়া পুথিখনৰ নাম কি? আমাৰ সাহিত্য একাডেমী পুৰস্কাৰ পোৱা অসমীয়া পুথিখনৰ নাম হ'ল বনফুল আৰু বনফুল কোনে লিখিছিল? আমাৰ যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখিছিল আৰু বনফুল কিমান চনত প্ৰকাশিত হৈছিল? এইটো চনটো মনত থৈ দিব। বনফুল আমাৰ 1952 চনত প্ৰকাশিত পাইছিল। সেইকাৰণে ভিডিঅ'টো এতিয়া শেষ কৰি লওক। যদি নেক্সট আৰু আপোনাক কণ্টিনিউ কৰিম তেন্তে আপুনি ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ ভিডিঅ' চোৱাৰ কাৰণে।